মহানগৰী হায়দৰাবাদৰ কিমছ হাস্পতালৰ OPD সেৱা মুকলি। গুৱাহাটী মহানগৰীৰ জু ৰোড জোনালীত আজি হায়দৰাবাদ স্থিত কিমছ হাস্পতালৰ OPD সেৱা কেন্দ্ৰ মুকলি কৰা হয়। Give a little history about Kim's Hospital because many of you will not be aware what exactly is Kim's Hospital. 2004, maybe let me get it quiet. 2004, because as you all know, that I'm in Hyderabad for last maybe about 30 years. I'm there. I'm almost like a local person there. 2004. A group of 5 doctors. তদুপলক্ষে আয়োজিত এক অনুষ্ঠানত এই কেন্দ্ৰটো মুকলি কৰে বিশিষ্ট চিকিৎসা বিজ্ঞানী তথা পদ্মশ্ৰী ডাক্তৰ এছ চহৰীয়াই। উল্লেখ্য যে এই OPD সেৱা কেন্দ্ৰত হায়দৰাবাদৰ কিমছ হাস্পতালৰ বিশিষ্ট বিশেষজ্ঞ চিকিৎসকসকলে ৰোগীক আগবঢ়াব প্ৰয়োজনীয় সেৱা। চিকিৎসা সেৱা সকলো ৰোগীৰ বাবে সহজ কৰি তুলিবলৈ কিমছ হাস্পতালৰ কৰ্তৃপক্ষই এই বিশেষ সেৱা আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। উল্লেখযোগ্য যে এই OPD কেন্দ্ৰটোত বিশিষ্ট চিকিৎসক ডাক্তৰ শ্ৰীকান্ত আপাচানী, ডাক্তৰ হৰ্ষবৰ্ধন বেণ্ডি, ডাক্তৰ ই ৰবি, ডাক্তৰ অশ্বিনী দত্ত, ডাক্তৰ শ্ৰীনিবাস কাছা, ডাক্তৰ লক্ষ্মীনাৰায়ণ শাস্ত্ৰী আৰু ডাক্তৰ ৰবি তেজা ৰাও ভাবুৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট চিকিৎসকে আগবঢ়াব সেৱা। এই গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত উপস্থিত থাকে অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা শিল্পী চেতনা দাস। আৰু মই শুভেচ্ছা জনাইছো সকলোলৈকে যে গুৱাহাটীৰ মাজমজিয়াত ইমান সুন্দৰ এটা অনুষ্ঠান ইয়াত অনুষ্ঠান পাতি ইয়াৰ আজি যিটো ইনগ্ৰেশ্যন কৰিছে, গতিকে সকলোবিলাক ইয়ালৈ আহক, মাউথ টু মাউথ পাব্লিচিটি হওক, মই তাকে আশা কৰিছো যে প্ৰত্যেকেই যাতে কয় যে এনেকুৱা এখন সুন্দৰ এখন কিমছ বুলি এখন পৰীক্ষামূলক নহয় হেল্থৰ কাৰণে সকলোৱে, গতিকে আহক সকলোবিলাক, কাৰণ একেবাৰে গুৱাহাটীৰ মাজমজিয়াত কোনেও যাতে নিজৰ বেমাৰবিলাক দেখুৱাবলৈ অসুবিধা অনুভৱ নকৰিব বুলি মই আশা কৰিছো। আৰু অনুষ্ঠানটোত 7 এডভান্স হেল্থ কেয়াৰ প্ৰাইভেট লিমিটেডৰ বিষয়া ধৰ্মেন্দ্ৰ কুমাৰ দাসে সকলোকে কৃতজ্ঞতা জনোৱাৰ লগতে কিমছ হস্পিটালৰ এই প্ৰচেষ্টাই অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ ৰোগীসকলৰো সেৱা সুলভ কৰি তুলিব বুলি জানিবলৈ দিছে। আহিব বিচাৰিছোঁ, মোক হেল্প কৰি দিব লাগে। চ' সেইকাৰণে লাষ্ট 4 years যদি মই বহুতকে হেল্প কৰিলোঁ, তাতে বহুত হস্পিটেলত দেখালোঁ। কিমছ হস্পিটেলটো হ'ল কি এটা ওৱান ষ্টেপ চলিউশ্যন। তাতে যিকোনো কিছুমান যদি বেমাৰী আহে, কাৰোবাৰ হাৰ্টৰ প্ৰব্লেম, একেলগে লিভাৰৰ প্ৰব্লেম, একেলগে পেটৰ প্ৰব্লেম, সেইটো কাৰণে তেওঁলোকে বেলেগ বেলেগ হস্পিটেলত দৌৰিব নালাগে। কিমছ ইজ এ ব্ৰেণ্ড, আৰু এইখন চহৰীয়া ছাৰে অলৰেডি কৈছে ইণ্ডিয়াৰ 2nd লাৰ্জেষ্ট হস্পিটেল। চ' সেইকাৰণে মই ভাবিলোঁ কি মানুহবিলাকে হায়দৰাবাদ গৈ ইমান টকা পইচা খৰচ কৰি তাত হাবাদুৰি খাই দেখাই থাকেহি। সেইকাৰণে মই ভাবিলোঁ কি যদি গুৱাহাটীত মই এখন আনিব পাৰোঁ, তাৰে OPD চেণ্টাৰ ডক্টৰবিলাক যদি মই গুৱাহাটীত আনিব পাৰোঁ, গুৱাহাটী আমাৰ নৰ্থ ইষ্ট গোটেই মানুহখিনি অকণমান সহায় সুবিধা পাব। সেইকাৰণে তেওঁলোকক মই যোৱা 6 মাহ ধৰি বহুত ৰিকুৱেষ্ট কৰি কেনে কিমছত গুৱাহাটীত অনাটো মই সফল হ'লোঁ। সেইকাৰণে আজি এই কেন্দ্ৰটো মুকলি কৰিলোঁ। ইয়াতে আমাৰ ডক্টৰ এছ চহৰীয়া ছাৰ, পদ্মশ্ৰী এৱাৰ্ডী, তেওঁ আছেহি, তেওঁ অনুষ্ঠানটো মুকলি কৰিলে। ইয়াৰ লগত কিমছৰ মেনেজমেণ্ট গ্ৰুপ আছেহি, তেওঁলোকো আহিছে হায়দৰাবাদৰ পৰা, আহি আজি সুকলমে কামখিনি চলি আছে। আৰু আপোনালোক সকলোখিনি অহাৰ কাৰণে মই যথেষ্ট ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইয়াতে সুবিধা আপোনাৰ গোটেইখিনি আছে। আপোনাৰ হায়দৰাবাদৰ পৰা ডক্টৰ আহিব, স্পেচিয়েলিষ্ট ডক্টৰ আহিব, যেনেকুৱা গেষ্ট্ৰৰ আছে, অনকলজি আছে, নেফ্ৰলজি আছে, তেনেকুৱা মোটামুটি 18ৰ পৰা 20টালৈকে আহিব। কিন্তু এতিয়া এট প্ৰেজেণ্ট আমাক 14টা ডিপাৰ্টমেণ্ট আহিব বুলি কনফাৰ্ম কৰিছেহি।
আৰু ডক্টৰে যিখন কেলেণ্ডাৰ আছে ইয়াত অহা ডক্টৰে কোনদিনা আহিব সেইটো 1-2 দিনত আমি ভালকৈ ক'ব পাৰিম কাৰণ তেওঁলোকৰ কিমছৰ মেনেজমেণ্ট গ্ৰুপ আহিছে তেওঁলোকৰ লগত আজি আমাৰ ডিছকাশ্যনটো হ'ব সেই বিষয়ে চ' তেওঁলোকে তেনেকৈ আমাক গোটেই কেলেণ্ডাৰটো দিব তাৰপিছত আমি পাব্লিকৰ আগত সেইখিনি শ্বেয়াৰ কৰিম নিউজ ডেস্ক ৰিপৰ্ট অসম স্পন্দন